টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যেটো কা আন্দোলনক লৈ খৰব হৈ পৰিছে বহুকেইটা দল সংগঠন আজিৰ পৰা আন্দোলনৰ সূচনা কৰিব 18টাকৈ দল সংগঠনে ৰাজপথ কপাবলৈ ইতিমধ্যে সাজু হৈছে বহুকেইটা দল সংগঠন আমি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দৰ্শকক দি আছো আজিৰ পৰা ৰাজ্যজুৰি কা আন্দোলন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত 18টা দল সংগঠনে আন্দোলন কৰিবৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে কালি শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল এই কা আন্দোলন আজি পুনৰ শিৱসাগৰৰ পৰা আৰম্ভ হ'ব কা আন্দোলন উত্তৰ পূব ছাত্ৰ সন্থাৰ নেতৃত্বত পুনৰ কা আন্দোলনৰ উকমুকনি উঠিছে আজি কলা দিৱস ঘোষণা কৰা হৈছিল উত্তৰ পূব ছাত্ৰ সন্থাৰ আৰু আজিৰ পৰা তেওঁলোকে এই কা আন্দোলন সূচনা কৰিব বৃহস্পতিবাৰে নিশা প্ৰান্তে প্ৰান্তে জোৰ লৈ সমদল উলিয়াইছিল আসুৱে নিশা কাৰ বিৰুদ্ধে গৰজি উঠিছিল আসু 2019ৰ দৰে পুনৰ ৰাজ্যত কা আন্দোলন অধিক সৰ্বাত্মক হোৱাৰ হুংকাৰ দিছে দল সংগঠনসমূহে আমি জনাই আছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যেটো 2019ৰ দৰে যেন এবাৰ কা আন্দোলন হ'বলৈ গৈছে যেটো আজিৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য পাবলৈ সাজু হৈছে 18টাকৈ দল সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি 18টাকৈ সংগঠনে আজি আন্দোলন কৰিব ৰাজপথত কালি শিৱসাগৰত জোৰ লৈ সমদল উলিয়াইছিল আসুকে ধৰি বহুকেইটা সংগঠনে আৰু আজি পুনৰবাৰ এই আন্দোলন সূচনা হ'ব আমি দৰ্শকক ইতিমধ্যে দেখুৱাই আছো সেই সমগ্ৰ দৃশ্য যেটো 2019ৰ যেন পৰিবেশ দেখিবলৈ পাব সমগ্ৰ অসমৰ ৰাইজে হাতে হাতে জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল সমগ্ৰ অসমবাসী ৰাইজ আৰু লগতে দেখিবলৈ পোৱা গৈছিল বহুকেইটা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু শিৱসাগৰৰ পৰাই আজি আৰম্ভ হ'ব কা আন্দোলন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এদৰে বহুকেইটা দল সংগঠন হুঁচাৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে 18টাকৈ দল সংগঠনে আজি কা আন্দোলনৰ বাবে সাজু হৈছে পুৱাৰে পৰা তেওঁলোকে এই কা আন্দোলনৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব প্ৰথমে শিৱসাগৰৰ পৰাই আৰম্ভ হ'ব এই প্ৰতিবাদী কাৰ্যসূচী আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ সৈতে ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু যেটো দেখিবলৈ পোৱা গৈছে 2019ত যেনে ধৰণৰ এক পৰিবেশৰ সূচনা হৈছিল কা আন্দোলনৰ বিৰোধিতা কৰিবলৈ ওলাই আহিছিল সমগ্ৰ অসমবাসী ৰাইজ বহুকেইটা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব আসুকে ধৰি কৃষক মুক্তিকে ধৰি 18টাকৈ দল সংগঠনে এই মুহূৰ্তত কেনে ধৰণৰ প্ৰতিক্ৰিয়া যোৱা 10-11-12 ডিচেম্বৰ যি গণবিদ্ৰোহ আছিল যি গণজোৱাৰ আছিল হি আছিল ঐতিহাসিক গণবিদ্ৰোহ আৰু এই গণবিদ্ৰোহে প্ৰমাণ কৰিছিল যে অসমীয়া জাতিয়ে কেতিয়াও কা নামানে অসমে কেতিয়াও কা নামানে এই কথা যোৱাবাৰৰ আন্দোলনতে প্ৰমাণিত হৈছিল কিন্তু অতি কৌশলগতভাৱে অতি চক্ৰান্তমূলকভাৱে কিন্তু এই আন্দোলনক শাসক পক্ষই অন্য দিশে লৈ যাবলৈ সক্ষম হ'ল সেই ক্ষেত্ৰত আমি আন্দোলনটো কিছু পৰিমাণে আমি বিফল হলো বুলি ভাবিব পাৰো কিন্তু তথাপিও এই আন্দোলনৰ অৰ্থত কিন্তু অসমীয়া জাতি জীয়াই ৰখাৰ যি থকাৰ এটা কিন্তু সাহ এতিয়াও লুকাই আছে সেইকাৰণে পুনৰ কা আন্দোলনৰ উকমুকনি হৈছে বা পুনৰ কা আন্দোলন আৰম্ভ হৈছে আজি শিৱসাগৰত সেই কা আন্দোলনৰ আৰম্ভণি হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে এই আন্দোলনত অংশগ্ৰহণ কৰিব আৰু এই আন্দোলনৰ প্ৰবল প্ৰতিবাদ হ'ব বুলি আমি ভাবিব পাৰো কিন্তু দুৰ্ভাগ্যজনক কথা চৰকাৰে পুনৰ কিন্তু কৌশল আৰম্ভ কৰিছে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে আজি আপুনি দেখিছে যে শিৱসাগৰত বিভিন্ন প্ৰান্তত পুলিচ মোতায়েন কৰা হৈছে যিবিলাক মানুহ আহি আছে এই প্ৰতিবাদী সভা হলে তেওঁলোকক কিন্তু ৰখাই দিয়া হৈছে চৰকাৰ সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক ফেচিষ্ট কায়দাৰে এই মানে আন্দোলন ধ্বংস কৰিবৰ কাৰণে আজি চেষ্টা চলাই থকা দেখা গৈছে হয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া যেটো যিখন আইনে ভাষাৰ পৰিচয় অস্তিত্বৰ ক্ষেত্ৰত বিপদাপন্ন আহিব পাৰে সেইখন আইন বলবৎ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক নিজৰ স্থিতিত কিন্তু অটল আছে গতিকে আপোনালোকৰ যি প্ৰতিবাদ আচলতে আজিৰ পৰা আৰম্ভ হ'ব ৰাজ্যজুৰি কপাবলৈ সাজু হৈছে আৰু যদি কেন্দ্ৰীয় চৰকাৰ নিজৰ স্থিতিত অটল থাকে ৰাজ্য চৰকাৰ যদি নিজৰ স্থিতিত অটল থাকে তেতিয়াহ'লে আপোনালোকৰ পৰৱৰ্তী স্থিতি কেনে ধৰণৰ হ'ব ধৈৰ্য কোঁৱৰ ডাঙৰীয়া হয় এইটো স্পষ্ট আমি গুলিয়ে খাওঁ বা ফাঁচিয়ে দিওঁ আজীৱন জেলতে ভৰাই থাকোঁ আমি স্পষ্ট কৈছো যে কা উফৰাব লাগিবই অসমীয়া জাতিয়ে যদি সঁচাকৈ যদি কা যদি বিধি প্ৰস্তুত হয় কা কাৰ্যকৰী হ'বলৈ হয়
তেতিয়াহ'লে কিন্তু অসমীয়া জাতি নেবাচিব আমি ৰাজনৈতিকভাৱে আমি ভাষিকভাৱে সাংস্কৃতিকভাৱে আমি এটা নিশ্চয় জাতিলৈ পৰিণত হ'ম পদে পদে খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ যাতনা সহ্য কৰিব লাগিব অসম আকৌ দ্বিতীয় ত্ৰিপুৰা হ'ব এই কথাটো স্পষ্ট এটা জাতি পৰিচয়হীন হৈ যাব তেনেকুৱা মুহূৰ্তত তেনেকুৱা পৰিস্থিতিত অসমীয়া জাতি যদি জাগ্ৰত নহয় অসমীয়া জাতিয়ে যদি নিজে ওলাই নাহে অসমীয়া যদি নিজে ওলাই নাহে তেতিয়াহ'লে কিন্তু আমি জাতিটো শেষ হৈ যাম এই কথাটো স্পষ্ট আৰু সেইকাৰণে কেতিয়াও কাৰ নামানে এইটো কথা স্পষ্ট যে আজি ৰাজ্য চৰকাৰতে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক নেতা আছে মেৰুদণ্ডহীন ৰাজনৈতিক নেতাৰ বাবে জাতি আজি এইটো বিপৰ্যয় আচলতে কাৰ মুঠৰ পৰা অসমীয়া দিহালত তুলি দিছে RSS আৰু বিজেপিয়ে তেওঁলোকৰ দুস্বপ্নৰ বেৰিত অসমীয়া জাতিক আজি সংগঠনসমূহে স্পষ্ট কৰি দিছো এটা আমাৰ স্পষ্ট কথা অসমীয়া জাতি হয় অসমীয়া জাতি জীয়াই ৰাখিব লাগিব হয় নতুন প্ৰজন্মৰ দায়িত্ব এই জাতি বচোৱা নহ'লে কিন্তু আমাক ক্ষমা নকৰিব হয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আমি হেল্ল' শুনি আছে আপুনি হয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া যেহেতু দেখিবলৈ পোৱা গৈছে যিখন আইনে আচলতে অসমৰ ৰাইজক বিপদৰ দিশে ঠেলি দিছে যিখন আইনৰ বিৰোধিতা কৰিছে সমগ্ৰ অসমবাসী ৰাইজে কিন্তু আনফালে কেন্দ্ৰ আৰু চৰকাৰ নিজৰ স্থিতিত অটল আছে আপোনালোকে উল্লেখ কৰিছে আজিৰে পৰা আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব যথেষ্ট জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছে 19ৰ নিৰ্বাচনত আচলতে 5 গৰাকীকৈ অসমবাসী ৰাইজৰ ভিতৰতে 5 গৰাকী শ্বহীদ হৈছিল গতিকে এবাৰ দেখিবলৈ পোৱা গৈছে কৰোনাকালীন পৰিস্থিতি তাৰ বাবে এবাৰ আন্দোলন পূৰ্বৰ তুলনাত কিছু ব্যতিক্ৰম হ'ব নেকি সুকীয়া হ'ব নেকি চাওক অসমৰ ৰাইজে ওলাই আহি যেতিয়া এটা আন্দোলন কৰিব সেই আন্দোলনৰ ৰূপ কি হ'ব আপুনি এই মুহূৰ্তত কৈ দিব নোৱাৰে কিন্তু এই কথাটো ঠিক যে অসমীয়া জাতিয়ে যি পৰিচয় দি থৈ গৈছে যি যুঁজ কৰি থৈ গৈছে ইয়াৰ পৰা এটা অনুমান যে কৰোনাকালীন পৰিস্থিতিৰ বাবে বা কভিডে কঢ়িয়াই অনা পৰিস্থিতিৰ বাবে আন্দোলন স্থবিৰ হ'লেও কিন্তু এতিয়া পুনৰ ৰাইজ জাগ্ৰত হৈছে এইবাৰ যি আন্দোলন কিন্তু পূৰ্বতকৈ ক্ষিপ্ৰ হ'ব বুলি আমি ক'ব পাৰোঁ অধিক তীব্ৰতৰ হ'ব কাৰণ জাতিয়ে কেতিয়াও কাৰ নামানে এখন জাতি ধমকি আইন গতিকে এই আইন কেতিয়াও নামানে এই কথাটো কিন্তু স্পষ্ট হয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো কোনো কাৰণতে এইখন আইন আচলতে মানি নলয় অসমবাসী ৰাইজ এতিয়া জাগ্ৰত হৈছে আৰু আজিৰে পৰা যেন কা আন্দোলনৰ উকমুকনি আজিৰে পৰা আৰম্ভ হ'ব ৰাজ্যজুৰি প্ৰতিবাদ ইতিমধ্যে ধৈৰ্য কোঁৱৰ ডাঙৰীয়াই সকলো কথা বিৱৰি কৈছে যে আজিৰে পৰা আসুৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি 18টাকৈ দল সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইতিমধ্যে আমি দৰ্শকক জনাই আছো কাৰ বিৰুদ্ধে এতিয়া সুচাৰ হৈ পৰিছে বহুকেইটা দল সংগঠন ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে তেওঁলোকে মানি নলয় পুনৰ যেন 19ৰ সেই দিনৰ যেন সূচনা হ'ব সমগ্ৰ অসমবাসীৰ ৰাইজক জাগ্ৰত হ'বলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি 18টাকৈ দল সংগঠন আজি প্ৰতিবাদত নামিব আজি শিৱসাগৰৰ পৰা আৰম্ভ হ'ব এই প্ৰতিবাদী কাৰ্যসূচী আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো যেহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমান্তৰালকৈ আসুৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ বাতৰিলৈ যেহেতু কৃষক মুক্তি সংগ্ৰাম সমিতি ধৈৰ্য কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে সকলো কথা বিৱৰি কৈছে আৰু আসুৱে যেহেতু আজিৰে পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব শিৱসাগৰৰ পৰা আৰম্ভ হ'ব এই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকৰ কেনেধৰণৰ হুংকাৰ আৰু যেহেতু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ নিজৰ স্থিতিত অটল আছে আসুৰ প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰি শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া হয় আমি সদৌ অসম ছাত্ৰ সন্থাই অৰ্থাৎ যোৱাকালিৰ পৰা আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছো টাইম এইটত সবিস্তাৰে তাৰ বাতৰি প্ৰকাশ পাইছে যোৱাকালি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আজি আমি নেচৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই নেচৰ যি কলা দিৱস সেই কলা দিৱসৰ প্ৰতি সমৰ্থন জনাই প্ৰতিখন জিলা ছাত্ৰ সন্থা আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৰত আমি কলা পতাকা উৰুৱাই আমি কলা দিৱস পালন কৰিছো আৰু অহা কালিৰ পৰা
ৰাজহুৱা স্থানত জিলা সদৰত মহকুমাত দবা শংখ বজাই গণসংহাৰ নামেৰে এটা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু তাৰ পৰা আমি হুংকাৰ প্ৰদান কৰিছো। কা আন্দোলনখন আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰিবৰ কাৰণে আমি সংকল্প গ্ৰহণ কৰিছো। গাঁৱৰ বিভিন্ন স্তৰৰ মানুহ, দল, সংগঠন, শিল্পী সমাজ আমি সকলোকে লৈ অহা কালিৰ পৰা আমি গণসংহাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু ইয়াৰ জৰিয়তে কা যে আমি নামানো সেই কথা পুনৰ চৰকাৰক জনাই দিব বিচাৰিছো। আৰু কৰোনা মহামাৰীৰ কাৰণে স্থিমিত হোৱা এই আন্দোলনখন আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম আৰু অহা কালিৰ পৰা হুংকাৰ প্ৰদান কৰি কাৰ্যসূচী আৰম্ভ কৰা হৈছে। হয়, শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, যিহেতু দেখিবলৈ পোৱা গৈছে হেল্ল' হয়, শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, যিহেতু দেখিবলৈ পোৱা গৈছে কা আন্দোলন এফালে অব্যাহত থাকিব আৰু আনফালে চৰকাৰ কিন্তু নিজৰ স্থিতিত অটল আছে। বাধাৰ কিন্তু কৰিবই, যিহেতু কৰোনাকালীন পৰিস্থিতি, গণসমাৱেশ ৰোধৰ চেষ্টা চলাইছিল। ইতিমধ্যে চৰকাৰে উল্লেখ কৰিছিল গণসমাৱেশ হ'বলৈ দিয়া নহ'ব। গতিকে এইবাৰ কিছু ব্যতিক্ৰম হ'ব নেকি, পৃথক হ'ব নেকি আপোনালোকৰ আন্দোলন? নিশ্চয়, কৰোনা মহামাৰীৰ কাৰণে এই আন্দোলনখন স্থগিত হৈ গৈছিল আৰু চৰকাৰে তাৰে সুযোগ লৈ এই আন্দোলনখন মষিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে প্ৰলোভন, বিভাজন, দমনৰ নীতি তেওঁলোকে আগৰে পৰা আৰম্ভ কৰি আহিছে। আমি ছাত্ৰ সন্থাই আইনী যুঁজ আৰু ৰাজপথৰ আন্দোলন এই দুটা সমানে চলাই যাব বিচাৰিছো। চৰকাৰে বাধা আৰোপ কৰিব, কিন্তু সেই বাধা নেওচি আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই যাম। আমি কৰোনাৰ সকলো নিয়ম মানি, সকলো ধৰণৰ প্ৰটকল মানি আমি কিমান পৰিমাণে পাৰোঁ সেই আন্দোলন চলাই যাবৰ কাৰণে চেষ্টা কৰিছো। কাৰণ চৰকাৰে ইতিমধ্যে দেখাই দিছে যে PTC নিৰ্বাচনে হওক বা অন্যান্য ৰাজনৈতিক সভাবিলাকত তেওঁলোকে কোনো ধৰণৰ কৰোনাৰ প্ৰটকল মানা নাই। কেৱল কা আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলকে প্ৰটকল মানিবৰ কাৰণে তেওঁলোকে আহ্বান জনাই থাকে। স্বাস্থ্যমন্ত্ৰীয়ে খুদ PTC নিৰ্বাচনত তেওঁ কৰোনাৰ কোনো প্ৰটকল নমনাকৈ ব্যাকুম জনসভাত অংশগ্ৰহণ কৰি আছে আৰু ৰাইজক কৈ থাকে কা আন্দোলন মানিব, কৰোনাৰ প্ৰটকল মানিবৰ কাৰণে। গতিকে আমি ৰাইজে এতিয়া আটাইখিনি কথা গম পাইছে, লাহে লাহে কৰোনাৰ পৰিৱেশ খাম কাটিছে। আমিও লাহে লাহে এই স্থিমিত হৈ থকা আন্দোলনখন আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছো। ৰাইজৰ মাজলৈ এতিয়া আমি সোমাই যাম, কাৰণ প্ৰলোভনৰ ৰাজনীতিয়ে ইতিমধ্যে আন্দোলন মষিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। প্ৰলোভনৰ ৰাজনীতি, দমনৰ ৰাজনীতি আটাইবিলাক পৰাই আমি আন্দোলনখন পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো আৰু লাহে লাহে সেই কাম কাজ আৰম্ভ কৰিছো। যোৱাকালিৰ পৰা এই কাম কাজ আৰম্ভ হৈছে আৰু অহা কাইলৈৰ পৰা হুংকাৰ প্ৰদান কৰি আমি বিস্তৃত ৰূপতে কাৰ্যসূচী আগবঢ়াই লৈ। হয় ডাঙৰীয়া, যিহেতু 2019 দেখিবলৈ পোৱা গৈছিল 5 গৰাকীকৈ লোক যিহেতু শ্বহীদ হ'বলগীয়া হৈছিল, বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আপোনালোকে। আৰু কেৱল আপোনালোকেই নহয়, আচলতে আছুৱে নহয়, বহুকেইটা দল সংগঠন ওলাই আহিছিল ৰাজপথলৈ। অসমৰ ৰাইজে পূৰ্ণ আচলতে সমৰ্থন জনাইছিল। গতিকে এইবাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে এইবাৰ কিছু ব্যতিক্ৰম হ'ব এইবাৰ আন্দোলন, যিখন আইনে আচলতে ভাষা, পৰিচয়, অস্তিত্বৰ ক্ষেত্ৰত বিপদ আনিব পাৰে, সেইখন আইন বলবৎ কৰিবলৈ আচলতে গৈ আছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ যদি নিজৰ স্থিতিত অটল থাকে, আপোনালোকৰ পৰৱৰ্তী স্থিতি কেনেধৰণৰ হ'ব সেই সন্দৰ্ভত জনাব নেকি? আমি এবাৰ এটা স্থিতি গ্ৰহণ কৰিছো যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষও নষ্ট হ'ব নালাগে আৰু আন্দোলন সমান পৰ্যায়ে আন্দোলন চলাই যাব লাগে। এই মূল নীতিটো লৈ আমি আগবাঢ়িছো। আমি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাও কৰিব আৰু লগে লগে আন্দোলনো কৰিব। আৰু চৰকাৰে নিজৰ স্থিতিত অটল থাকিব, কাৰণ তেওঁলোক গণতন্ত্ৰত বিশ্বাসী নহয়, ৰাইজৰ মতামতৰ ওপৰত তেওঁলোকে বিশ্বাস নকৰে। গতিকে ৰাইজৰ মতামতক নেওচি গণতন্ত্ৰক তেওঁলোকে ভৰিৰে মূৰাহি তেওঁলোকৰ স্থিতিত অটল থাকিব, সেই কথাটো অসমৰ সকলো ৰাইজে ইতিমধ্যে গম পাইছে। গতিকে আমি ন্যায়ালয়ৰ ওপৰত আমি সমানে আস্থা ৰাখিছো আৰু লগে লগে আইনী যুঁজখন চলি আছে আৰু লগে লগে ৰাজপথৰ আন্দোলনখন আমি সমানে আগবঢ়াই লৈ গৈছো। আমাৰ এতিয়া দুটাই মূল লক্ষ্য হ'ব, আমি ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি আইনী যুঁজখনো চলাই যাম আৰু একেলগে আমি ৰাজপথৰ সংগ্ৰামখনো চলাই যাম। আৰু ৰাজপথৰ সংগ্ৰামখন চলাই যাওঁতে যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ বা পঢ়া শুনাত বাধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আটাইকেইটা আন্দোলন সমানে আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিম। হয়, আছুৱে আজি ক'ত ক'ত এই প্ৰতিবাদ সাব্যস্ত কৰিব? শিৱসাগৰৰ পৰা যিহেতু আৰম্ভ হ'ব আৰু বিভিন্ন প্ৰান্তত যিহেতু প্ৰতিবাদ চলাব, আজি ক'ত ক'ত আৰম্ভ হ'ব আপোনালোকৰ প্ৰতিবাদ? যোৱাকালি ডিব্ৰুগড় আৰু শিৱসাগৰত জোৰ সমদললৈ কাৰ্যসূচীৰ শুভাৰম্ভণি হৈছে নতুন কৰোনা মহামাৰীৰ পাছত। আৰু আজি আচলতে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আমি কলা পতাকা উৰুৱাই আজি কলা দিৱস পালন কৰিম নেচৰ আহ্বান। হয়, ধন্যবাদ জনাইছো ডাঙৰীয়া। আৰু ইতিমধ্যে আমি দৰ্শক লগ জনাই আছো যে টাইমেটৰ দৰ্শকে দেখিবলৈ পাইছে কালি শিৱসাগৰ আৰু যোৰহাটৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ওলোৱা হৈছিল, জোৰ সমদল বাহিৰ কৰিছিল। আৰু আজি যিহেতু নেচৰ কলা দিৱস আৰু কলা পতাকা উৰুৱাই তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৰজি উঠিব অসমৰ ৰাইজ। আছুকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি 18টাকৈ দল সংগঠন আজি ৰাজপথলৈ ওলাই আহিব, প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব। এফালে আইনী যুঁজখন যিহেতু চলি আছে, ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। আনফালে কৰোনাকালীন যিহেতু পৰিস্থিতি, তাৰ প্ৰতিও লক্ষ্য ৰাখিব এইবাৰ প্ৰতিবাদত। 19ৰ প্ৰতিবাদতকৈ কিছু ব্যতিক্ৰম হ'ব এইবাৰ প্ৰতিবাদ। কোভিড প্ৰটকল মানি চলিব তেওঁলোকে এই প্ৰতিবাদৰ সময়ছোৱাত আৰু প্ৰতিবাদ কিন্তু যথেষ্ট জংগী হ'ব। ইতিমধ্যে ৰাজ্য কঁপাবলৈ সাজু হৈছে 18টাকৈ দল সংগঠন। ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে যে তেওঁলোকৰ এই আন্দোলন যথেষ্ট জংকী হ'ব সমান্তৰালকৈ আছুও কিন্তু বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব কোনো কাৰণতে তেওঁলোকে জাতিধ্বংসী এখন বিধেয়ক মানি নলয় আৰু আনফালে চৰকাৰ নিজৰ স্থিতিততল আছে গতিকে পৰৱৰ্তী সময়ত এই বিষয়টো আচলতে কেনে ৰূপ লয় সেয়া কিন্তু যথেষ্ট লক্ষণীয় হৈ পৰিব